नमस्कार बंधु बान्धवीসকল স্বাগতম জনাইছো আজি মোৰ এটো নতুন ভিডিওলৈ আজি আপোনালোকক দেখাম যে যিহেতু ঘৰৰ নাম আইছে না নাই আপোনালোকে ঘৰতে বহি নিজৰ মোবাইলটো দি কেনেকৈ চেক কৰিব পাৰিব আপোনালোকে ভিডিওটো অলপ স্কিপ নকৰাকৈ আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক আৰু বন্ধু বান্ধৱীসকল আপোনালোকে যদি মোৰ চেনেলত নতুন হয় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এটা লাইক কৰি দিব আৰু ভিডিওটো বেছি শেয়াৰ কৰি দিব যাতে আপোনালোকৰ বন্ধু বান্ধৱীসকল সকলোৱে ঘৰতে বহি জিয়াটেক ঘৰৰ লিষ্টটো চাব পাৰে আপোনালোকে কিবা ক্ৰম বজাৰত যাব ক্ৰম বজাৰত যায় আপোনালোকে ধুনীয়াকৈ সাৰ্চ বাৰত যায় আছৱাসিন বুলি official.in বুলি সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইন্টাৰফেস আহি যাব আপোনালোকে কি কৰিব ইন্টাৰফেসটো হোম পেজত ক্লিক কৰিব হোম পেজত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা পপআপ আহি যাব পপআপটো কেনসেল কৰি দিব তাৰ পিছত আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰিব ডাউন কৰিলে আপোনালোকে অল ডিটেইলছ বিলাক আপোনালোকে চাব পাৰিব যে আপোনালোকক কিমান হাজাৰ ঘৰ অনলাইন কৰা হৈছে তাৰ পিছত আপোনালোকে কি কৰিব এবাউটত ক্লিক কৰিব এবাউটত ক্লিক কৰি আপোনালোকে ৰিপৰ্টত ক্লিক কৰি দিব ৰিপৰ্টত ক্লিক কৰি আপোনালোকে ইয়াতে তাৰ পিছত আপোনালোকে দেখা পাইছে যে ধুনীয়াকৈ এছএমএছত সকলো বস্তুবিলাক আছে আপোনালোকে বিস্তাৰিত ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰি ফেলে পৰি আপোনালোকে চাই যাব আপোনালোকৰ যাতে কোনো ধৰণৰ ভুল নহয় যদি কিবা ভুল হয় তেনেহলে কমেন্ট বক্সত আপোনালোকে জনাই দিব তাৰ পিছত আপোনালোকে কি কৰিব ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰি আপোনালোকে এইবিলাক বস্তুবিলাক ধুনীয়াকৈ পঢ়ি শুনি তাৰ পিছত জানি ল'ব তাৰ পিছত আপোনালোকে হিতাধিকাৰী সকলো পঞ্জীয়ন ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে দুটা অলৰেডি ফিল আপ হৈ আছে তাৰ পিছত আপোনালোকৰ সন্মুখত ইয়াতে যিমান ষ্টেট সেইবিলাক দেখাই দিছো কিন্তু তাৰ পিছত আপোনালোকে অল ষ্টেট আছে আপোনালোকে ষ্টেটটো ধুনীয়াকৈ সিলেক্ট কৰি ল'ব আপোনালোকৰ যেটো ষ্টেট হয় যেটো আমাৰ অসম আমি অসমে সিলেক্ট কৰি লম অসম সিলেক্ট কৰাৰ পিছত আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট আপোনালোকৰ ডিস্ট্ৰিক্ট ইয়াতে সিলেক্ট কৰি দিছে আপোনালোকে ডিস্ট্ৰিক্টটো ধুনীয়াকৈ সিলেক্ট কৰি ল'ব আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট হয় ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব আপোনালোকৰ যেটো নেকি ব্লক হয় আপোনালোকৰ ব্লকটো ধুনীয়াকৈ ইয়াৰ পৰা সিলেক্ট কৰি ল'ব ব্লকটো সিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব আপোনালোকৰ যেটো নেকি পঞ্চায়ত বন্ধুসকল আপোনালোকৰ পঞ্চায়ত যেটো হয় আপোনালোকৰ পঞ্চায়তটো ধুনীয়াকৈ ইয়াতে সিলেক্ট কৰি ল'ব বন্ধুসকল পঞ্চায়তটো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ তলত দেখা পাইছে যে এটা ক্যাপচাৰ কোড আছে তাতে আপোনালোকে মাইনাস আহিব পাৰে আপোনালোকৰ সন্মুখত প্লাস আহিব পাৰে আপোনালোকৰ যেটোই আহক মাইনাস আহিলে মাইনাস কৰি প্লাস আহিলে প্লাস কৰি বলে আপোনালোকে ক্যাপচাৰ কোডটো ধুনীয়াকৈ তাতে সমান কৰি তাতে ফিল আপ কৰি দি আপোনালোকে সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ওয়েট কৰিব কিন্তু পেজটো লোডিং হৈ আছে আপোনালোকে ধুনীয়াকৈ অলপ সময় ওয়েট কৰি যাব ওয়েট কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব এনেকুৱাকৈ পেজটো খোল খাব পিছত আপোনালোকৰ সন্মুখত দুটা অপচন আহিছে আপোনালোকে দেখা পাইছে যে ডাউনলোড এক্সেল আৰু ডাউনলোড পিডিএফ আপোনালোকে কি কৰিব বন্ধুসকল দুটা অপচন যেটো আহিছে আপোনাৰ যেটো ইচ্ছা হয় ডাউনলোড এক্সেলতো ক্লিক কৰিব পাৰে ডাউনলোড পিডিএফতো ক্লিক কৰিব পাৰে ইয়াতে আপোনালোকৰ অল যেটো নেকি পঞ্চায়তৰ লিষ্টটো ইয়াতে আছে কিন্তু আপোনালোকে কি কৰিব আপোনালোকৰ ভাল যেটো হয় হেতুতে আপোনালোকে ধুনীয়াকৈ সিলেক্ট কৰি ল'ব মই যেটো ভাল পাইছো ডাউনলোড এক্সেল মই কিন্তু এক্সেলতে সিলেক্ট কৰি দিলো এক্সেলত সিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত পেজটো তাৰমানে ডাউনলোড হ'ব ডাউনলোড হওঁতে অলপ সময় লাগবে ইয়াত ডাউনলোড হৈ গৈছে তাৰ পিছত আপোনালোকে পেজটো ওপেন কৰি আপোনালোকে ধুনীয়াকৈ চাব পাৰিব যে আপোনালোকৰ এইটো লিষ্টত আপোনালোকৰ নাম আছে না নাই বন্ধু বান্ধৱীসকল আপোনালোকৰ যদি নাম আছে আপোনালোকৰ আইডি নম্বৰটো ধুনীয়াকৈ লৈ ল'ব লৈ ফেলে আপোনালোকৰ পঞ্চায়তত যাব পঞ্চায়তত যায় কিন্তু আপোনালোকে কিন্তু ঘৰৰ যেটো নেকি সন্তান হেতু কিন্তু ল'ব পাৰে নহলে কিন্তু আপোনালোকে চাব যে বহুত দালালে কিন্তু আপোনালোকৰ ঘৰ দুৱাৰবিলাক কিন্তু মাৰি দিয়ে কিন্তু বেয়া নাপাব দে মোৰ ভিডিওটো কোনোবাই যদি চাই আছে হেনেকুৱা মানুহ আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল আপোনালোকে আইডিটো লৈ ফেলে ধুনীয়াকৈ পঞ্চায়তত যাব কিন্তু আৰু যোনে মোৰ ভিডিওটো চাই আছে ইতেকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আৰু ভিডিওত লাইক দিয়া নাই আপোনালোকে প্লিজ জলদি ভিডিওটো লাইক দিয়ক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আপোনালোকে নিশ্চয় এনেকুৱা নতুন আপডেট পাব কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক আৰু বন্ধু বান্ধৱীসকল আপোনালোকে যদি কাবাৰ পান কাৰ্ড বনাব লাগে আপোনালোকে যদি জন্ম সাৰ্টিফিকেট বনাব লাগে মোৰ লগত যোগাযোগ কৰিব পাৰে কমেন্ট বক্সত জনাই দিব পাৰে কাৰ জন্ম সাৰ্টিফিকেট বনাব লাগে পান কাৰ্ড বনাব লাগে আৰু বন্ধু বান্ধৱীসকল আপোনালোকে যদি ভিডিওটো বুজি পোৱা নাই তেনেহলে মোকে কমেন্ট বক্সত জনাই দিয়ক আপোনালোকে ভিডিওটো কি বুজি পোৱা নাই আপোনালোকে একচুয়ালি লিংকটো উলাব পাৰিছে না নাই আপোনালোকে ভালকে কমেন্ট বক্সত জনাই দিয়ক কমেন্ট কৰি দিয়ক মই আপোনালোকৰ লিংকটো দি দিম বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু ঘৰৰ তালিকাখন আপোনালোকে বহুত লম্বা হয় আপোনালোকে ভালকে চাই যাব কিন্তু তাৰ ভিতৰতে আপোনালোকৰ নাম আছে সোমাই
আৰু যিসকল ব্যক্তি যিহেতু কৰাৰ পিছতো এইটো লিষ্টত ঘৰৰ নাম অহা নাই সেইসকল ব্যক্তি কেনেকৈ কি কৰিলে আপোনালোকৰ ঘৰৰ লিষ্টত নাম আহিব সেইটো লৈ আপোনালোকৰ কাৰণে সোনকালে এটা ভিডিঅ' লৈ আহিম আপোনালোকে চিন্তা নকৰিব আৰু যাৰ তাত এইটো লিষ্টত নাম আহি গৈছে তেওঁলোকে ধুনীয়াকৈ চৰকাৰী ঘৰটো লাভ কৰিব পাৰিব বন্ধুসকল আজিৰ ভিডিঅ'টো এনে বহুত দীঘলীয়া হৈ গৈছে আপোনালোকৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাবৰ কাৰণে অসংখ্য ধন্যবাদ আজি ভিডিঅ'টো ইয়াতে শেষ কৰি দিলোঁ